হয়, সঁচাকৈ খুব সুন্দৰ অনুভৱ আৰু প্ৰথমবাৰৰ বাবে আমি গুৱাহাটীক প্ৰতিনিধিত্ব কৰি দিল্লীলৈ আমি যাব ওলাইছোঁ ৰাইজৰ আশীৰ্বাদত। আৰু যিটো আমি সপোন দেখিছিলোঁ যে তৃতীয়বাৰৰ বাবে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাম আৰু সেই দিনটো আহিছে। গতিকে আমি মোৰ লগত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াও আছে আৰু আমাৰ প্ৰতিগৰাকী আমাৰ 11গৰাকী কেইবাগৰাকী ইতিমধ্যে গ'ল। আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু বাকীসকল যাব। আৰু কালি আমাৰ যিহেতু বৈঠক আছে, গতিকে সকলোৱে মিলি এখন শক্তিশালী চৰকাৰ গঠন কৰি সুন্দৰভাৱে যাতে 5 বছৰৰ কাৰণে কাম কৰি যাব পাৰোঁ তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। চাওক, ৰাইজৰ আশা প্ৰত্যাশা তেখেতসকলৰ আছে যে সুন্দৰ সৰ্বাংগ সুন্দৰ গুৱাহাটী এখন নিৰ্মাণ কৰাৰ বাবে। গতিকে তাত আমাৰো অৰিহণা থাকিব আৰু আমিও যিমানখিনি পাৰি আমি শক্তিশালী ৰূপত আমি যাতে গুৱাহাটীখন সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ তাৰ বাবে আমাৰ ফালৰ পৰা সম্পূৰ্ণ প্ৰচেষ্টা থাকিব। পূৰ্বে যিহেতু দুগৰাকীকৈ অসমৰ পৰা মন্ত্ৰী আছিলে, এইবাৰ কেনেকুৱা ধৰণৰ আশা কৰিছে? সকলোৱে বিচাৰিছে যে অসমৰ পৰা প্ৰতিনিধি কেন্দ্ৰীয় মন্ত্ৰী। হয়, নিশ্চয় থাকিব আৰু এয়া সম্পূৰ্ণ গোটেইখিনি আমাৰ কেন্দ্ৰীয় চৰকাৰ যিহেতু আমাৰ গঠন হ'বলৈ গৈ আছে, আমাৰ নেতৃবৰ্গ আছে, তেখেতসকলে গোটেইখিনি ডিচিশ্যন ল'ব আৰু যি হ'ব সকলো ভাল হ'ব। তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। এইটো ভাৰতবৰ্ষৰ জনসাধাৰণৰ ৰায়দান আৰু আমি 11গৰাকী সাংসদ অহাকালি আমাৰ চেণ্ট্ৰেল হলত আমাৰ গোটেই NDA সাংসদসকলৰ বৈঠক হ'ব। তাৰ কাৰণে আমি আজি গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ আছোঁ। আমাৰ লগত আমাৰ বিজুলী কলিতা মেধি ডাঙৰীয়ানী আছে, গুৱাহাটীৰ নৱনিৰ্বাচিত সাংসদ। গতিকে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি তৃতীয়বাৰৰ বাবে যিটো প্ৰধানমন্ত্ৰী পদত তেখেতে অধিষ্ঠিত হ'ব, তেখেতক আমি আদৰণি জনাইছোঁ আৰু আমি এইটো আশা ৰাখিছোঁ যে ভাৰতবৰ্ষক বিশ্বগুৰু আসন ৰাখিবৰ যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো প্ৰয়াস, সেই প্ৰয়াসক আমি সকলোৱে সহায় কৰিব লাগিব আৰু সকলোৱে আমি এই প্ৰচেষ্টা লৈ পেলাই আগলৈ গুচি যাব। হিন্দী মৰ্চাৰ ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে। তেওঁলোকে কৈছে ইণ্ডিয়া মৰ্চাৰ তেওঁলোকে বিৰোধীত থাকিম বুলি তেওঁলোকে ইতিমধ্যে কৈছে, যিহেতু তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই আৰু আমাৰ NDAৰ যি সহযোগী দল আছে, সহযোগী দলৰ বৈঠক যোৱাকালি হৈ গৈছে আৰু সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিছে। গতিকে ইণ্ডিয়া মৰ্চাই তেওঁলোকে শাসন ল'ব নোৱাৰে, যিহেতু তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই আৰু ভাৰতবৰ্ষৰ জনসাধাৰণে NDAক ৰায়দান দিছে আৰু ৰায়দান অনুসৰি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। আপুনি বিধায়ক হৈ পেলাই আপুনি MP হ'ল, আপোনাৰ কেনেকুৱা দলে দিছে আমাক এইটো বিধায়ক। আমি 4বাৰ বিধায়ক আছিলোঁ, মন্ত্ৰীও আছিলোঁ, সভাপতিও আছিলোঁ। এতিয়া আমাক দলে দায়িত্ব দিছে, সাংসদৰ কাৰণে আমাক প্ৰাৰ্থিত্ব দিছে আৰু ৰাইজৰ আশীৰ্বাদত আমি বিজয়ী হৈছোঁ। দলৰ কাৰ্যকৰ্তাসকলৰ যি কষ্ট, সেই কষ্টৰ কাৰণে আমি আজি সাংসদ হিচাপে নিৰ্বাচিত হৈছোঁ আৰু সাংসদ জীৱন নতুন জীৱন আৰম্ভ হ'ব। আপোনালোকৰ সভাপতিত্বত বিধায়ক মৃণাল শইকীয়াও এটা পোষ্ট দিছে, গৌৰৱৰ শুভেচ্ছা জনাইছে। মই সেই বিষয়ে কোনো মন্তব্য নিদিওঁ, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ ওপৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া মই দিবলৈ যিহেতু পূৰ্বে দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীসভাত আমাৰ অসমৰ পৰা আছিলে প্ৰতিনিধি, এইবাৰ কেনেকুৱা ধৰণৰ আশা? এইবাৰ এইটো দলে সিদ্ধান্ত ল'ব, আমাৰ ৰাষ্ট্ৰীয় নেত্ৰীয়ে সিদ্ধান্ত ল'ব যে অসমৰ পৰা দুজন ৰাখে, এজন ৰাখে, কেইজন মন্ত্ৰী ৰাখে, এইটো ৰাষ্ট্ৰীয় নেতৃত্বই আমাৰ এইবিলাক সিদ্ধান্ত